মই বৰ্তমান উপস্থিত আছো খুমটাই সমষ্টি মিঠাম চাপৰি গাঁৱত যে নাগালেণ্ডৰ সীমান্তত থকা নেপকো আছিল নেপকোৱে হঠাৎ 4খন গেট খুলি দিয়াৰ লগে লগে ধনচি বাহনী পানী বাঢ়িবলৈ ধৰিছে আৰু এই অঞ্চলসমূহত যি ধনচি কাষৰীয়া অঞ্চল আছিলে সেই কাষৰীয়া অঞ্চলসমূহত বৰ্তমান এই যি ধনচি বাহনী পানী আছে বাহনী পানী সোমাই আহিছে আৰু সেই বাহনী পানীৰ ফলত এই যি ৰাইজৰ এই কৃষকসকলৰ যি খেতি পথাৰ আছিলে সেই খেতি পথাৰ ইতিমধ্যে পানীৰ তলত আছে গতিকে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু মোৰ সমগ্ৰ পৰিৱেশটো মই দেখুৱাবলৈ মোৰ সহযোগী অনুৰোধ জনাইছো এই চক ধনচি বাহনী পানী কেনেধৰণে ফেনে ফুটুকাৰে বাঢ়িবলৈ ধৰিছে যি নেপকো গেট আছিল নেপকো গেট খুলি দিয়াৰ লগে লগে এই ধনচি বাহনী পানীয়ে এই অঞ্চলৰ এই ধনচি কাষৰীয়া অঞ্চলসমূহৰ ৰাইজৰ যি খেতি পথাৰ আছিলে সেই খেতি পথাৰসমূহত সোমাই গৈছে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মোৰ সহযোগী সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছো কি এক দুখ লগা দৃশ্য তেওঁলোকৰ এইটো দ্বিতীয়টো বান গতিকে প্ৰথম আৰু ইয়াৰ 10-15 দিনৰ আগত এটা বান হৈছিল সেই বানত তেওঁলোকে খেতি পথাৰ নষ্ট হৈছিল তাৰ পিছত আকৌ তেওঁলোকে ৰুইছিল কিন্তু ৰোৱাৰ পিছতো হঠাৎ আকৌ যি নাগালেণ্ডত ধাৰাসাৰ বৰষুণ হৈ থকাৰ কাৰণে নেপকোৱে 4খন গেট খুলি দিছিল সেই 4খন গেট খোলাৰ লগে লগে ধনচি বাহনী পানী বাঢ়ি অহাৰ ফলত তেওঁলোকে যি আকৌ খেতি পথাৰ তেওঁলোকে কাম কৰিছিল সেই খেতি পথাৰসমূহ ৰুইছিল গতিকে সেই খেতি পথাৰসমূহ সকলো এই ধনচি বাহনী পানী সোমাই পেলাই নষ্ট কৰা দেখা গৈছে মোৰ হৈতে এই অঞ্চলৰ ৰাইজ আছে আমি এই অঞ্চলৰ ৰাইজৰ পৰা কিছু কথা জানিব বিচাৰিম তেওঁলোকৰ কি কি ক্ষতিগ্ৰস্ত হৈছে কোৱাচোন তোমালোকৰ বাহনী পানী হঠাৎ যে বাঢ়ি আহিলে বাহিৰৰ কাৰণে তোমালোকৰ কি কি ক্ষতি হৈছে হয় আজি নিপকোৱে আজি 4খন গেট খুলি দিয়াৰ ফলত আপুনি আজি সব গোলাঘাট ডিস্ট্ৰিক্টৰ আমাৰ এই মিঠাম চাপৰি গাঁও জাতিপটীয়া কেন্দুগুৰি কৰদৈগুৰি গোটেই আজি পানী তলত গাঁও কেবাখন আৰু আপোনাৰ সব পাচলি খেতিও আছে হয় পাচলি খেতিও ধান খেতি আৰু কচু খেতি গোটেই আপোনাৰ পানী তলত এতিয়া আমি যদি দৈৰুং পিনে আমাৰ চেণ্টাৰ ওলাই যাওঁ তাকো যেতিয়া পানী বাটত পাবলৈ হৈছে যাতে কিবা এটা যদি চৰকাৰে যদি সুবিধা কৰি দিয়ে এইটোৱে আমাৰ চৰকাৰৰ ওচৰত আহ্বান যাতে খেতি পথাৰ খেতি গোটেই নষ্ট হৈ গ'ল তাকে চৰকাৰে যদি কিবা এটা সুবিধা কৰি দিয়ে এইটোৱে আৰু চৰকাৰক বিনম্ৰ অনুৰোধ আৰু যাতে কিবা এটা সুবিধা কৰি দিয়ে বুলি 3 বিঘা 4 বিঘা কচু ৰুইছিলো সেইটোও গোটেই পানী তলত আছে খেতি ভেন্দি আছিলে ভেন্দিও গুচি গ'ল তাৰপৰা দুবাৰ হ'ল মাটি ৰোৱা দুবাৰ ৰুওতেও নাথাকিলে এতিয়া পানী তলত আছে ইয়াতো বাৰু অলপ দেখুৱাই আছে এইফালে আছে আমাৰ পথাৰ এতিয়া গোটেই এনেকুৱাই নদীৰ নিচিনা হৈ আছে আৰু দুখৰ কাহিনী কিনো কম এতিয়া আৰু আমাৰতো উপায় নাই কি খাই বাচিম পৰিয়াল সৰহকে চৰকাৰে আৰু চাবনে নাই বৰ্তমান এনেদৰে পানী বাঢ়ি থাকিলে আপোনালোকে এটা নিৰাপদ স্থানলৈ যাব লাগিব এতিয়া চৰকাৰে সুবিধা দিলে নহ'লে কেনেকানো ওলাম আমি এতিয়া চাৰিওফালে ঘেৰিছে আমাক আমি মাজতহে আছো নিশ্চিতভাৱে এনেদৰে যদি ধনচি বাহনী পানী বাঢ়ি থাকে তেন্তে 24 ঘণ্টাৰ ভিতৰত এই অঞ্চলটোৰ ৰাইজে এটা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লাগিব যিহেতু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি পশুধন আছিলে গৰু ছাগলীৰ পৰা ধৰি ইত্যাদিসমূহ বৰ্তমান তেওঁলোকে নিৰাপদ এটা স্থানলৈ নিবৰ বাবে চেষ্টা কৰিছে আৰু এনেদৰে যদি বাহনী পানী বাঢ়ি থাকে তেতিয়াহ'লে তেওঁলোকো এটা নিৰাপদ স্থানলৈ গতি কৰিব লাগিব নহ'লে তেওঁলোকৰ বিপদ অনিবাৰ্য গতিকে এইদৰে ধনচি যি বাহনী পানী আছে নিপকোৱে গেট খুলি 4খন গেট খোলাৰ পিছতে এনেদৰে ধনচি বাহনী পানী ফেনে ফুটুকাৰে বাঢ়ি আহিছে আৰু এই অঞ্চলৰ ৰাইজৰ যি খেতি পথাৰ আছে এই সম্পূৰ্ণ নষ্ট কৰা দেখা গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত